হাউলি জৈন বাজাৰ খেলপথাৰ জৈন বাজাৰ প্ৰিমিয়াৰ লীগ JPL ছিজন 11ৰ ব্যাপক প্ৰস্তুতি। প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো ই প্ৰতিযোগিতা। সুন্দৰ সবল জাতি গঠনত ক্ৰীড়াই কৰে সহযোগিতা। ক্ৰীড়াক যেন পূৰ্বতকৈ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে অসমত। সকলোৱে বুজি উঠিছে ক্ৰীড়াৰ গুৰুত্ব আৰু মহত্ব। সকলো যেন বুজি পাইছে এতিয়া খেল ধেমালি হৈ থকা নাই, এতিয়া খেল হৈ পৰিছে এটা সুন্দৰ কেৰিয়াৰ। ৰাজ্যৰ শেহতীয়া ক্ৰীড়াৰ পৰিৱেশে যেন সেই কথাই কয়। ৰাজ্যৰ ক্ৰীড়াৰ প্ৰতিভাসমূহক নতুন মঞ্চ প্ৰদানৰ উদ্দেশ্যেৰে বৰপেটা জিলাৰ হাউলি জৈন বজাৰ খেলপথাৰত বিগত বৰ্ষৰ দৰে এইবাৰ অহা 31 ডিচেম্বৰ ৰবিবাৰৰ পৰা প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ছিজন 11ৰ আয়োজন কৰিছে। হয়, আমাৰ অহা 31 ডিচেম্বৰত মানে কি আমাৰ খেলখন হ'ব, উদ্বোধন হ'ব। তো জৈন বজাৰ মানে চমুকৈ JPL জৈন বজাৰ প্ৰিমিয়াৰ লীগ আমাৰ বিগত আমি 10টা বছৰ অতিক্ৰম কৰিলোঁ। এইবাৰ আহি আমি 11 পালোঁ ছিজন 11। তো আমাৰ 16টা টিমৰ মাজত খেলা হ'ব। তো ফিক্স 16টা টিম। তাৰে ভিতৰত আপোনাৰ আমাৰ প্ৰথম মেচখন হ'বলৈ গৈ আছে ভেল্লা ক্ৰিকেট ক্লাব ভাৰ্চেছ ৰাজাঘাট ক্ৰিকেট ক্লাব। তাৰ মাজত 31 তাৰিখে আমাৰ শুভ উদ্বোধন হ'ব খেলাখন। তো আমাৰ ইয়াতে হয়তো যিখিনি পাব্লিক আহে বা যিখিনি সঁহাৰি আছে বহুত ভাল। তো মই পুৰণিক বিদায় দি নতুনক আদৰি, যিহেতু ইংৰাজী নৱবৰ্ষ মাজত মাত্ৰ আমাৰ 5টা দিন আছে। তো 31 তাৰিখে আমাৰ খেলখন উদ্বোধন হোৱাৰ পিছত আকৌ আমাৰ 1 জানুৱাৰীৰ পৰা গৈ আমি 26 জানুৱাৰীত ফাইনেল মেচখন অনুষ্ঠিত কৰিম। তো তাৰে সমূহ অসমবাসী ৰাইজলৈ এটাই অনুৰোধ, আপোনালোকে অলপ মানে খেল ধেমালিৰ প্ৰতি বা স্পৰ্টছৰ প্ৰতি অকণমান লক্ষ্য দিয়ক। কাৰণ আমাৰ উঠি অহা চামখিনি সেই ল'ৰা ছোৱালী যিয়ে হওক চাওক, এতিয়া আমাৰ বহুত তাৰমানে কি ইণ্ডিয়াখন বহুত আগবাঢ়িছে। এতিয়া ক'বলৈ গ'লে আমি যদি তাৰমানে কি আমাৰ গাঁও হওক, আমাৰ চহৰ হওক, নগৰ হওক, তো কণ সৰু মানে কি ভাইটি ভণ্টি ইহঁতক যদি আমি অকণমান উৎসাহ দিওঁ, ইহঁতেও ভাল পাব। খেলি কেনে হয়তো আমি এটা আশা কৰোঁ যে আমাৰ ইয়াৰ পৰা এদিন ডিষ্ট্ৰিক্ট প্লেয়াৰ হ'ব, তাৰে পিছত আৰু গৈ কেনে মানে কি ষ্টেট প্লেয়াৰ হ'ব, তাৰে পিছত গৈ কেনে তাৰমানে কি ইণ্টাৰনেশ্যনেল প্লেয়াৰো হ'ব। তো এনেকৈ যদি আমি অকণমান উৎসাহ দিওঁ, ইহঁতেও ভাল পাব। আপোনালোকৰ ট্ৰফি কি থাকিব? ট্ৰফি থাকিব আপোনাৰ ফাৰ্ষ্ট মানে কি চেম্পিয়নশ্বিপ মানি থাকিব 50,001 rupees উইথ ট্ৰফি। ৰানাৰ আপ থাকিব আপোনাৰ 30,001 rupees এণ্ড উইথ ট্ৰফি। ছিৰিজ থাকিব আমাৰ 5,000 আৰু মেন অফ দ্য মেচ থাকিব 3,000। তো আৰু লগত কামাল কেচ থাকিব, বেষ্ট ছিক্সাৰ থাকিব, বেষ্ট বলিং থাকিব। তো এনেকৈ তাৰমানে আমাৰ গোটেইখিনি থাকিব। এই প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব। আৰু এই জৈন বজাৰ প্ৰিমিয়াম লীগ চমুকৈ JPL খেলখনত চেম্পিয়নশ্বিপ হোৱা দলে লাভ কৰিব নগদ 50,000 টকা, লগতে এটা ট্ৰফি। লগতে ৰানাৰ্ছ আপে লাভ কৰিব নগদ 30,000 টকা, লগতে ট্ৰফি। উল্লেখ্য যে উক্ত এই খেলখন 16টা দলৰ মাজত অনুষ্ঠিত হ'ব। লগতে খেলখনত জাৰ্চি আৰু জোতা ব্যৱহাৰ কৰা বাধ্যতামূলক। এই খেলখনৰ লগতে সংগতি ৰাখি উদ্যোক্তাসকলে 18 জানুৱাৰীৰ পৰা 26 জানুৱাৰী 2024লৈ এক গ্ৰন্থ আৰু বাণিজ্য মেলাৰো আয়োজন কৰিছে। বৰপেটাৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় অসম।